চলিব চৰকাৰ এটা সময়ত এইবিলাকৰ ফলত কি হয় যে এই চৰকাৰখন বৰ কৰা আরে আমার হাতত একোৱে পৰা নাই কেনেকে আমি কৰাত হল বলে স্যার দ্বিতীয় অফিসত গলে পয়সা দিব লাগে ডিসিত গলে দিব লাগে অমুকত গলে দিব লাগে এতিয়া মণ্ডলে উঠোৱা পইচাটোৰ ভাগটো কোনো মন্ত্ৰীয়ে নাপায় এটো কলেও মই বিশ্বাস নকৰো কোনোবাই পায় বুলি কিন্তু বদনামটো আমাৰ মূৰতে হৈ থাকিব লাগে যোৱাকালি মোক আমাৰ মই যাৰ পৰা লিষ্ট লওঁ দ্বিতীয় অফিসৰ 382 জন দালালৰ নাম দিছে আৰু হেবা প্ৰপাৰ্টি লিষ্টখন ইমান ইমপ্ৰেছিভ দেখিলে ভাল লাগি যায় যে অসমত ইমান মানুহৰ ডেভেলপ হৈছে very very impressive list কেতিয়াবা সিহঁতক থপিয়াব লাগিব এইটো বেলেগ কথা but list is very impressive এতিয়া নাহিলে আমাৰ দায়িত্ব কমি গল যি কৰিলে আগত আমি কেৰি কৰিব নাযাওঁ but we have to change অসমখনক যদি আমি ভাল পাওঁ অসমখনৰ কথা যদি আমি চিন্তা কৰোঁ আমি যদি নিজে শুদ্ধ নহওঁ নিজে যদি আমি অসমখনক সেৱা কৰিব আগবাঢ়ি নাহোঁ কোনো ব্যক্তিয়ে নোৱাৰে ইট হেজ টু বি কাম ফ্ৰম উইদিন যে নহয় এখন মোৰ ষ্টেট কেইদিনমান আগতে আমি আৰম্ভ কৰিলোঁ যে লাৰ্ণাৰ লাইচেন্স মানুহে পোৰ্টেলত পাব কিমান মানুহে লাৰ্ণাৰ লাইচেন্স ললে 53,000 in just a span of 1 month হলনে না 22 দিনত তাৰমানে এই 53,000 মানুহ কাৰ ভয়ত দ্বিতীয় অফিচত অহা নাছিল আদাৰৱাইজ আমাৰ 5,000 মানুহৰ লাৰ্ণাৰ লাইচেন্স প্ৰত্যেক মাহত নলয় ৰেভিনিউ পাব লাগিছিল আমি 53,000 আমি পাই আছিলো 5,000 তাৰমানে আজি আমাৰ পৰিবহন বিষয়াসকলে নিজে চিন্তা কৰিব লাগিব যে এই 48,000 মানুহ কাৰ ভয়ত অহা নাছিল তাৰমানে চৰকাৰক মানুহে ভয় কৰে হে তাতে গলে কি হ'ব তাতকৈ এই ল'ৰাবিলাকে গাড়ী চলাই আছে ৰাস্তা এই যে 53,000 মানুহে যে লাইসেন্স ললে কবাত বিদেশী নাগৰিক আহি লোৱা নাই কাৰণ আমি এইটো আধাৰৰ ওপৰত লৈছো টোটাল মানুহৰ গন্তি বাঢ়া নাই যে বাংলাদেশৰ পৰা মানুহে আহি লৈ আছে তাৰমানে এইটোৱে পৰিবহন বিভাগৰ আজি কেনেকে কাম চলিছিল ইয়ে প্ৰমাণ কৰে যে মানুহৰ গভীৰ অনাস্থা আছিল আর রেভিনিউ মানুহে কালেক্ট কৰিব নালাগে অফিসারে কালেক্ট কৰিব নালাগে মানুহে নিজে রেভিনিউ দিয়ে যেটা প্রসেসটো শুদ্ধ হয় আজি 500 টকাত মই 53,000 মানুহক পালো এই মাহত মোৰ আৰু 3 কোটি টকা ৰেভিনিউ অকল লাৰ্ণাৰ লাইসেন্সৰ পৰা আহিলে যেটো আদাৰৱাইজ 40-50 লাখ আহে 1000 যদি কৰি দিলো হেতেন মানুহে 1000 দিলে হেতেন কাৰণ মানুহে হিসাব নিকাশ কৰিলেছেন দ্বিতীয় অফিসত 3 বাৰ যোৱা তাতে মানুহক লগ পোৱা এই গোটেইখিনিত আমাৰ 3,000 যায় গতিকে দুখীয়া মানুহৰ ঔষধ কিনিবৰ কাৰণে শিক্ষকক চাকৰি দৰমহা দিবৰ কাৰণে 1000 টকা মই চৰকাৰক দিলো ঘৰত বহি এটো যদি 1000 কালিৰ পৰা কৰো আপোনালোকে দেখিব যে কোনো মানুহে আপত্তি নকৰে এতিয়া আমি কৰিব খুজিছো ট্ৰেড লাইসেন্স একোখন ট্ৰেড লাইসেন্স লবৰ কাৰণে গুৱাহাটীত মই নিজে জানো যে মানুহে নিয়াৰলি 30,000 rupees খৰচ কৰিব লাগে আৰু ইয়াত চৰকাৰৰ আমি আমাৰ ভাষাত হিচ্ছা বুলি যদি কওঁ চৰকাৰৰ হিচ্ছা ই 1,000 টকা only 1,000 rupees is belongs to government বাকি আমাৰ ৰেভিনিউ নহয় তার জায়গাত যদি আমি কওঁ যে ট্রেড লাইসেন্স এপ্লাই কৰিলে কম্পিউটাৰত আধাৰ দেখুৱালে আর ইলেক্ট্ৰিসিটি কানেকশনটো আপলোড কৰি দিলে আমি আপোনাৰ ট্রেড লাইসেন্স দি দিম আৰু চৰকাৰৰ হিচ্ছা যদি মই 7,000 টকাও কৰি দিও মানুহে উইলিংলি দি থৈ যাব এই কথাবিলাকে আমাক এটা বুজায় যে মানুহৰ মই ট্ৰেড লাইসেন্স খুলি দিয়া দিনাখনে মই জানো যে মিউনিসিপালিটি 1 মাহৰ দৰমহা অকল ট্ৰেড লাইসেন্সৰ পৰা দিব ইমান মানুহে ট্ৰেড লাইসেন্স ল'ব খুচি হাঁহি ল'ব
জনসাধাৰণ আৰু চৰকাৰৰ মাজত যেতিয়া আমি এটা বেৰিয়াৰ হিচাপে থিয় হৈ থাকো সেই তেতিয়া চৰকাৰৰো ৰেভিনিউ লছ হয় মানুহৰো ক্ষতি হয় মাত্ৰ মাজত কিছুমান ব্যক্তি আৰু মধ্যভোগীৰ জীৱন সুন্দৰ হয় সেই পৰিৱেশ অসমত বেছিকৈ হৈ আছে in compare to many other states karon ami technology pra just we have refused to go by the technology ami technology pra durot asilo technology ami byabohar koribo nokorisilo kuno bai kolei lage lage bikhoya hokolor prajone uttor dibo sir gaot to internet nahi are kio internet nahi what is the issue spend 3000 crore spend 4000 crore where was your proposal তুমি প্রপোজালও মুট নকৰিবা আজি আমাৰ ল্যান্ড ৰেভিনিউ ৰেকৰ্ড ডিজিটালাইজেশন হোৱা নাই এটো ডিজিটালি মই যদি মাটি ৰেজিস্টাৰ কৰো সাব ৰেজিস্টাৰ অফিসত ডিজিটালি সেই ৰেকৰ্ডটো এসডিসি অফিসত যাব লাগে আৰু এসডিসি এ গভৰ্নমেন্ট অখুদা দৰকাৰ নাই ইয়াত ৰেজিস্টাৰ হৈছে যেতিয়া এটা ট্ৰেন্ড ৰেকৰ্ডটো কাৰেক্ট হ'ব আৰু অল দিজ ওয়েবসাইট ক্যান বি সিন বাই পিপল ভুল হলে আপো কারেক্ট করি লব যে মোর মাটি ভুল করে রেজিস্ট্রেশন করিছে হি উইল কাম এন্ড হি উইল গিভ এ পিটিশন থিংস উইল বি কারেক্টেড কোন গভর্নমেন্ট ডকুমেন্ট এবাৰ দিয়া মানে এটো ফাঁসি কাঠৰ আদেশ নহয় না যে ফাঁসিৰ আদেশ দি দিলো আৰু এতিয়া জাজে উত্তৰটো বদলাব নোৱাৰে কোনবাই কমপ্লেইন দিব ক্যান্সেল কৰি দিম দ্বিতীয় সাবৰ ৰাস্তাত ৰাজ ড্ৰাইভিং কৰিছে তাৰ মানে ড্ৰাইভিং লাইসেন্স ওয়াজ wrongly given it will be cancelled बोले सर एक्सीडेंट हो जाबो एजिफ আজি কোনো एक्सीडेंटे हुआ নাই আজি সব একদম ঠিক মানুহে পাই আছে আজি মই যদি ৰেভিনিউ অফিসত মাটি ৰেজিস্টাৰ কৰিলো নাম জাৰি কৰিব মই কিয় যাব লাগে মোৰ নামটো অটোমেটিক এখনে গভৰ্নমেন্ট আন্ডাৰ সেম মিনিষ্টাৰ সেম কমিশনাৰ সেম ডাইৰেক্টৰ ৰেভিনিউ এন্ড ৰেভিনিউ ৰেজিস্ট্ৰেশন আমাৰ গভৰ্নমেন্টত চালে গম পাব ৰেভিনিউ এন্ড ৰেজিস্ট্ৰেশন ডিপাৰ্টমেন্ট গতিকে মই গভৰ্নমেন্টৰ ইখন টেবুলতো যাম হিখন টেবুলতো যাম আৰু সবতে চান্দা দিম সৰস্বতী পূজাতে কেনেকৈ চলিব চৰকাৰ এটা সময়ত এইবিলাকৰ ফলত কি হয় যে এই চৰকাৰখন বৰ কৰা আৰে আমাৰ হাতত একোৱে পৰা নাই কেনেকৈ আমি কৰাত হল बोले सर द्वितीय ऑफिसत गले पैसा দিব লাগে ডিসিত গলে দিব লাগে অমুকত গলে দিব লাগে এতিয়া মণ্ডলে উঠোৱা পইচাটোৰ ভাগটো কোনো মন্ত্ৰীয়ে নাপায় এটো কলেও মই বিশ্বাস নকৰো কোনোবাই পাই বুলি কিন্তু বদনামটো আমাৰ মূৰতে হৈ থাকিব লাগে যোৱা কালি মোক আমাৰ মই যাৰপা লিষ্ট লওঁ দ্বিতীয় অফিসৰ 382 জন দালালৰ নাম দিছে আৰু ইয়াৰ প্ৰপাৰ্টি লিষ্টখন ইমান ইমপ্ৰেছিভ দেখিলে ভাল লাগি যায় যে অসমত ইমান মানুহৰ ডেভেলপ হৈছে ভেৰি ভেৰি ইমপ্ৰেছিভ লিষ্ট কেতিয়াবা সিহঁতক থপিয়াব লাগিব এইটো বেলেগ কথা বাট লিষ্ট ইজ ভেৰি ইমপ্ৰেছিভ এতিয়া নাহিলে আমাৰ দায়িত্ব কমি গল যি কৰিলে কৰিলে আগত আমি কেৰি কৰিব নাযাওঁ বাট উই হেভ টু চেঞ্জ অসমখনক যদি আমি ভাল পাওঁ অসমখনৰ কথা যদি আমি চিন্তা কৰো আমি যদি নিজে শুদ্ধ নহওঁ নিজে যদি আমি অসমখনক সেৱা কৰিব আগবাঢ়ি নাহো কোনো ব্যক্তিয়ে নোৱাৰে ইট হ্যাজ টু বি কাম ফ্ৰম উইদিন যে নহয় এখন মোৰ ষ্টেট আজি যদি এজন নিবনুৱা ল'ৰা কেতিয়া চাকৰি পায় কোনেও নাজানে হি মে গেট এ জব হি মে নট গেট এ জব হি যদি ৰেজিস্ট্ৰেশন কৰিব আহি 3 দিন এমপ্লয়মেন্ট এক্সচেঞ্জত ঘুৰিব লাগে পইচাৰ কথা বাদ দিও মই পইচালৈকে যোৱাই নাই মই ধৰি লৈছো যে ইয়াত কোনো টকা পইচা নাই কিন্তু 3 দিন ঘৰৰ পৰা অহা মানে হি হ্যাজ টু স্পেন্ড not less than 600 to 500 আৰু এমপ্লয়মেন্ট এক্সচেঞ্জত ৰেজিস্টাৰ মানে চাকৰি নহয় ইট ইজ জাস্ট a process যে চাকৰি পোৱাৰ কাৰণে নম্বৰ এটা স্ট্যান্ডার্ড ফর্ম খনত লিখা থাকে what is the employment exchange number actually government কিয় নম্বৰটো লিখা ৰাখে government এই নম্বৰটো ৰাখে only for statistics purpose basically employment exchange is for what
এই ৰেজিষ্ট্ৰেচন নাম্বাৰটোৰ পৰা একো নাপায়, কাৰণ হাইকোৰ্টে কৈ দিছে যে এমপ্লয়মেণ্ট এক্সচেঞ্জে ৰেজিষ্ট্ৰেচন নম্বৰৰ পৰা চিলেক্ট কৰি নাম পঠাব নোৱাৰে। ফৰ্মেল ওপেন এডভাৰটাইজ হ'বই লাগিব। দেয়াৰ ৱাজ এ টাইম when 1:3 ভেকেন্সি আমি ফৰৱাৰ্ড কৰি দিছিলোঁ, তাৰ পৰাই চাকৰি হৈছিলে। কোনোবা স্কিলত লাগে এমপ্লয়মেণ্ট এক্সচেঞ্জত লিখিছিল নাম পঠাবৰ কাৰণে। Those were days 20-25 years before. আজিতো একো নাই, নিউজ পেপাৰ দিবই লাগিব, পোৰ্টেলত দিবই লাগিব, টিভিত এডভাৰটাইজ দিবই লাগিব। So গভৰ্ণমেণ্টৰ কাৰণে ইট ইজ নাথিং বাট এ ষ্টেটিষ্টিক্স। এছেম্বলিত উত্তৰ হ'লে অসমত কিমান নিবনুৱা আছে সেই কথাটো জানিবৰ কাৰণে এই ডাঙৰ মেকানিজম। বাট যদি আমি ইয়াক ইণ্টাৰনেটত আনিব পাৰোঁ, দেন হাউ উই কেন ইউজ ইট। আমাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ডিপাৰ্টমেণ্টটো চলি আছে কিহত, যে কমপ্লিটলি ফৰ দ্য পাৰ্পাছ অফ ৰেজিষ্ট্ৰেশ্যন। এটা ৰেজিষ্ট্ৰেশ্যনৰ কামৰ পৰা আমি মুকলি হ'লোঁ। নাও উই কেন ডু এ ডাটা মাইনিং, যে MA পাছ কৰা ল'ৰা কিমান নিবনুৱা হৈ আছে, কম্পিউটাৰ টিক মাৰিলে আমি পাম। MBA পাছ কৰা ল'ৰা কিমান হৈ আছে, ফাৰ্মাচী পাছ কৰা ল'ৰা কিমান হৈ আছে, লেব টেকনিচিয়ান পাছ কৰা ল'ৰা কিমান হৈ আছে। বোলে ইয়াত কোনো ল'ৰা নিবনুৱা হৈ থকা নাই, তাৰমানে অসমত ইয়াৰ পটেনচিয়েল আছে। আমি গভৰ্ণমেণ্টক ক'ব পাৰিম যে আপোনালোকৰ পলিচিটো চেঞ্জ কৰক। বোলে আজি গভৰ্ণমেণ্টে ডিচিশ্যন লৈছে যে অল ইঞ্জিনিয়াৰিং গ্ৰেজুৱেটছক আমি এই ধৰণে সহায় কৰিম। নাম্বাৰটো ক'ৰ পৰা আহিব? আজি পোৰ্টেলত আছে কাৰণে 1 মিনিটতে মোক নাম্বাৰটো দিব পাৰিব। হু আৰ বি, হু আৰ এমটেক, তাৰো ডাটা হ'ব। ফাৰ্ডাৰ মাইক্ৰ' লেভেলত গৈ আমি উলিয়াব পাৰিম হু ইজ তাৰ কাৰ দায়িত্ব ক'ত কেনেকৈ আছে। দেন এমপ্লয়মেণ্ট এক্সচেঞ্জ ডিপাৰ্টমেণ্ট কেন টেক আপ ফাৰ্ডাৰ স্কিলিং। যে ইমান আণ্ডাৰ মেট্ৰিক পৰীক্ষাৰ ল'ৰা ৰেজিষ্টাৰ কৰি আছে, কেন উই প্ৰপ'জ এ অপেন স্কুলিং। এই ল'ৰাবিলাকক আমি অপেন স্কুলৰ দিন ধৰি আণ্ডাৰ মেট্ৰিকৰ ল'ৰাবিলাক আমি মেট্ৰিকুলেট কৰিম। চ' নাও ডাইৰেক্টৰ অফ এমপ্লয়মেণ্ট এক্সচেঞ্জ instead of a mere registering authority, actually we can be facilitator. যে নহয় ল'ৰাবিলাকক আমি শিকাম, পঢ়াম, আৰু ফাৰ্ডাৰ স্কিলিং কৰিম, আৰু আমি তেওঁলোকক ফৰ এমপ্লয়মেণ্ট আনএমপ্লয়ড ৰেজিষ্টাৰ কৰিলে, বাট during the registration period we will make them employable, we will make them a potential candidate for employment. আজি আমাৰ ইমান বাহিৰৰ পৰা naukri.com কিমান চাকৰি পৰ্টেল ওলাইছে। নাও এমপ্লয়মেণ্ট ডিপাৰ্টমেণ্ট কেন ক্ৰিয়েট এ বিগ জব পৰ্টেল, যে এইটোত ইভেন মাদ্ৰাজৰ ল'ৰা ইয়াতে মাৰিব লাগিব অল অভাৰ ৱৰ্ল্ডত কি চাকৰি আছে চাবৰ কাৰণে। Can't we take up a project that our employment department will create a big portal which is more powerful than naukri.com? যাত অসম চৰকাৰৰ পৰ্টেলত বেংগলোৰ ল'ৰাটাইও হিট কৰিব লাগিব যে ক'ত চাকৰি আছে মই চাবৰ কাৰণে। অল প্ৰাইভেট প্লেয়াৰ্ছ উইল এডভাৰটাইজ আমাৰ পৰ্টেলটো। চ' বহুতে ভাবিব পাৰে আজিৰ পৰানো আমাৰ কি কাম হ'ল, আৰু ৰেজিষ্ট্ৰেশ্যনে নাই, আৰু এতিয়া অফিচত নগ'লেও হয়। মই ভাবো যে চেলেঞ্জ ষ্টাৰ্ট ফ্ৰম টুডে, যে কেনেকে আমি এতিয়া আমাৰ ৰোলটো আমি যিহেতু পৰ্টেলত হৈ থাকিব, আমি মাজে মাজে চেক কৰি থাকিম। যেতিয়ালৈকে আধাৰ নহয় আমি মেনুৱেল কৰিম। আধাৰ হোৱাৰ পিছতো 26 লাখ ফেমিলিৰ ওচৰত আধাৰ নাথাকিব বিকজ অফ NRC ইছ্যু। সাম উইন্ডো উইল কিপ অপেন ফৰ মেনুৱেল ৰেজিষ্ট্ৰেশ্যন, বাট আমাৰ কাম এইটো নহয়। মই ভাবো নেক্সট 6 মান্থত Assam Employment Department, Skill Department should come out with a big portal. যে ইয়াত চালে গভৰ্ণমেণ্ট, নন গভৰ্ণমেণ্ট, অভাৰচিজ সব চাকৰি খবৰ এইটো পৰ্টেলত পোৱা যায়। দেন কিপ ডেটা বিফৰ বাজেট টু দ্য ফাইনেন্স মিনিষ্টাৰ, যে বাইদেউ ইমান মানুহ কিন্তু নিবনুৱা হৈ আছে, MA পাছ কৰা ল'ৰা ইমান, MSc পাছ কৰা ল'ৰা ইমান, PG পাছ কৰা ল'ৰা ইমান, PU পাছ কৰা ল'ৰা ইমান। ডু দ্যাট ডেটা এনালাইচিছ। ইকনমিক ষ্টেটিষ্টিক্স ডিপাৰ্টমেণ্টে এইটো এনালাইচিছ কৰিব নোৱাৰে। আজিৰ দিনত আমিও কৰিব নোৱাৰো। চিঠি লিখিম, মেনুৱেল আনিম, কাবাক খুজিম, প্ৰশ্নৰ উত্তৰ সংগ্ৰহ কৰি থকা হৈছে, এইটো উত্তৰে দিব লাগিব, কাৰণ উই ডু নট পজেছ এ ভেৰি ভেৰি ৰিলায়েবল ডেটা। এতিয়া মোৰ ছাজেশ্যনটো আছিলে যে আজি আমি ৰেজিষ্টাৰ কৰিম, 3 বছৰলৈকে ডেট ৰেজিষ্ট্ৰেশ্যন উইল ৰিমেইন ভেলিড।
আমি ধৰি লম যে 3 বছৰৰ ভিতৰত ল'ৰাজনে ক'ৰবাত চাকৰি পাব আৰু 3 বছৰত যেতিয়া সি চাকৰি নাপাব হি উইল ৰি-ৰেজিষ্টাৰ তেতিয়া আমাৰ 16 লাখ নিবনুৱা হৈ গ'ল 21 লাখ নিবনুৱা হৈ গ'ল উইল নো দ্য ৰিয়েল ফেক্ট বিকজ ইট ইজ সেলফ এন্টাৰ্ড আমি নিজে সোমাম আজিৰ পৰা কোনো নিবনুৱা ল'ৰা ছোৱালী এমপ্লয়মেন্ট এক্সচেঞ্জত আহিব নালাগে ঘৰত বহি আমি ৰেজিষ্টাৰ কৰিব পাৰিম মোৰ নামটো খালি মোক আধাৰখন লাগে যদি মোৰ আধাৰ নাই মই মেনুৱেলি কৰি থাকিম কিন্তু 31 মাৰ্চৰ ভিতৰত আমি অসমত সকলোকে আধাৰ দি দিম সেই ধৰণে আমি কামত আগবাঢ়িছো except those who have some problem left with NRC তেওঁলোকৰ কাৰণে মেনুৱেল উইন্ডোটো খোলা থাকিব আজি মই ভাবো যে এটা নতুন কাম আমি অসমৰ নিবনুৱা যুৱক যুৱতীৰ কাৰণে কৰিব পাৰিম at least we are saving 600 rupees from each of their pocket যে ঠিক আছে 600 টকা দিব নালাগে নেক্সট আমি এই ডেটাটো লৈ আমি আৰু কি কৰিম that work should start from today